মোৰ জীৱন কালত মই অসমক নেপাল হ'ব নিদিও বুঢ়া আঙুলি দেখুৱাই কওঁ অসমক আপোনালোকে নেপাল কৰিব নোৱাৰিব যেতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মা জীয়াই আছে নেপাল কৰি চাওক যেতিয়ালৈকে মই অসমৰ মুখ্যমন্ত্ৰী আছো কাৰো সাহস নাই কোনেও কৰিব নোৱাৰে নেপাল অসমলৈ আহিব আৰু নেপালে ক'ব আমি নেপালত অসম সৃষ্টি কৰিম মই সেই দিনটোলৈকে ৰখিম যেতিয়া নেপালেও ক'ব যে এইখন নেপাল নেপাল হ'ব নালাগে অসম হ'ব লাগে য'ত টকা নিদিয়াকৈ চাকৰি পাব পাৰে আৰু তাৰ কাৰণে আজি 1.5 লাখ ল'ৰা ছোৱালীক আমি চাকৰি দিব পাৰিছো যিসকলে গুৱাহাটীত বহি অসমক নেপাল কৰাৰ সপোন দেখায় তেওঁলোকক মই বুঢ়া আঙুলি দেখুৱাই কওঁ অসমক আপোনালোকে নেপাল কৰিব নোৱাৰিব যেতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মা জীয়াই আছে আমি অসমক অসম কৰিম এইবাৰ 1.5 লাখ ল'ৰাক চাকৰি দিছো অহাবাৰ 3 লাখ ল'ৰা ছোৱালীক আমি চাকৰি দিম আমি অসমক অসম কৰিম এইবাৰ 1.5 লাখ পিতৃ মাতৃয়ে হাঁহিছে অহাবাৰ মোৰ অসমত 3 লাখ পিতৃ মাতৃয়ে হাঁহিব আমি সেইখন অসম নিৰ্মাণৰ বাবে নিজক আমি উৎসৰ্গা কৰিম যিসকলে অসমক নেপালৰ ফালে চাব যায় মই তেওঁলোকক কম অসমে নেপালৰ ফালে নাচায় অসমে কামাখ্যাৰ ফালে চাব শংকৰদেৱৰ ফালে চাব পোৱামক্কাৰ ফালে চাব লাচিত বৰফুকনৰ ফালে চাব মই তেওঁলোকক আকৌ এবাৰ বুঢ়া আঙুলি দেখুৱাইছো নেপাল কৰি চাওক যেতিয়ালৈকে মই অসমৰ মুখ্যমন্ত্ৰী আছো কাৰো সাহস নাই কোনেও কৰিব নোৱাৰে কাৰণ আমি বিশ্বাস কৰো মোৰ অসম প্ৰাগজ্যোতিষৰ কালৰ পৰাই জিলিকি আছিল আৰু এতিয়াও এই অসমখনে জিলিকি থাকিব নেপালে অহা 5 বছৰত অসমৰ পৰা শিকিব অহা 5 বছৰত নেপাল অসমত আহিব কেনেকৈ 25খন মেডিকেল কলেজ হ'ল কেনেকৈ কনকলতা বিশ্ববিদ্যালয় হ'ল কেনেকৈ টকা নিদিয়াকৈ হাজাৰ হাজাৰ ল'ৰা ছোৱালীয়ে চাকৰি পালে নেপাল অসমলৈ আহিব আৰু নেপালে ক'ব আমি নেপালত অসম সৃষ্টি কৰিম মই সেই দিনটোলৈকে ৰখিম যেতিয়া নেপালেও ক'ব যে এইখন নেপাল নেপাল হ'ব নালাগে অসম হ'ব লাগে য'ত টকা নিদিয়াকৈ চাকৰি পাব পাৰে আৰু সেইখন অসমৰ আমি পম খেদিম শিক্ষা ব্যৱস্থাই ইতিবাচক চিন্তাধাৰাই আৰু আমাৰ অসমক ভাল পোৱাই আমাৰ